পাকিস্তানী সৈনিক চুপ সালা পাকিস্তানী সৈনিক এইবোৰ আধা গোবিন্দ বৰুৱাকেও মোক ক'ব লাগিব চ যেতিয়া মই ভুল এৰি চলিবৰ কাৰণে মই বিবাহিত বুলি কৈছোঁ চুপ আৰু মালিপুৰা চক কি কেনেকৈ সোমাই ময়ো হেম নেকি আপুনি একো চিন্তা নকৰিব মই চব চাই থাকিম নহয় আপুনি নামি দামী দাম গতিকে চুইটে ইমোচনেল কাৰ্ডৰ কথা কোৱাৰ বাবেহে তুমি এটা কাম কৰা এই ডাইলগটো তুমি ডাউনলোড কৰা তুমি আমাৰ সদা নহয়নে হেৰি এয়া আমাৰ আকৌ সদা সেই যে কিন্তু দেউতা নৌ কিন্তু সকলো আহক আৰু আমাক অনুপ্ৰাণিত কৰক স্বাগতম জনাইছোঁ পোহৰ লাইভ ভেটৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল ইতিমধ্যে শৰৎ ঋতু আৰম্ভ হৈছে আৰু শৰৎ ঋতু বুলিলেই শাৰদীয় দুৰ্গোৎসৱ হয় শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী আৰু তাক লৈ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা সমিতিসমূহৰ মাজত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আমি পৰৱৰ্তী যিসমূহ আমাৰ প্ৰতিবেদন আহিব সেই প্ৰতিবেদনত আপোনালোকক বিভিন্ন পূজা সমিতিসমূহে এইবাৰনো কি মণ্ডপৰ বিশেষ আকৰ্ষণ কৰিছে বা খনিকৰসকলে প্ৰতিমাত শেষ পৰশ দিয়াত কিদৰে ব্যস্ত হৈ পৰিছে সেই বিষয়ে আপোনালোকক দেখাম কিন্তু আমি বৰ্তমান উপস্থিত আছোঁ এক নাট্য পৰিৱেশৰ মাজত হয় আমি বৰ্তমান উপস্থিত আছোঁ শতবৰ্ষ গৰকিবলৈ এটা বছৰ বাকী থকা ঐতিহ্যমণ্ডিত বৰিগাঁও ধৰ্ম সন্মিলনী সভাত হয় শাৰদীয় দুৰ্গোৎসৱৰ এই বিশেষ সময়ছোৱাত বিশেষভাৱে আমি যদি কওঁ যে সাংস্কৃতিক ৰাজধানী যোৰহাটৰ ভিন্ন প্ৰান্তৰ যিসমূহ শাৰদীয় দুৰ্গোৎসৱ পূজা সমিতি আছে বা আমি যদি উল্লেখনীয় বুলি ক'বলৈ যাওঁ যোৰহাট থিয়েটাৰ হল বা এই বৰিগাঁও ধৰ্ম সন্মিলনী সভা তথা তৰাজান নাট্য মন্দিৰে বিশেষ একোখনকৈ নাটক সেই দুৰ্গোৎসৱৰ সেই বিশেষ যি পূজাৰ দিন সপ্তমী অষ্টমী নৱমীত তেওঁলোকে মঞ্চস্থ কৰে আৰু ব্যতিক্ৰম নহয় ঐতিহ্যমণ্ডিত যি শতবৰ্ষ গৰকিবলৈ এবছৰ বাকী থকা বৰিগাঁও ধৰ্ম সন্মিলনী সভা তেওঁলোকেও এইবাৰ সপ্তমী নিশাত ৰাইজৰ বাবে এখন ব্যতিক্ৰমী হাস্যমধুৰ নাটক তেওঁলোকে আখৰা কৰি আছে ৰাইজক উপহাৰ দিবৰ বাবে সপ্তমী নিশা ইতিমধ্যে তেওঁলোকৰ যি প্ৰস্তুতি আমি তেওঁলোকৰ প্ৰস্তুতিৰ কিছু পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমি পোনে কিছু কথা তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এইবাৰ তেওঁলোকে কিনো বিশেষ যে ৰাইজলৈ দিব যি এইখন মঞ্চৰ পৰাই অসমৰ ভিন্ন ধাৰাবাহিক তথা নাট্য জগতৰ বিভিন্নজন প্ৰতিষ্ঠিত অভিনেতা এইখন মঞ্চৰ পৰাই কিন্তু ওলাই যাবলৈ সক্ষম হৈছে গতিকে মোৰ লগত অনুপম শৰ্মা ডাঙৰীয়া আছে তেখেতে ইতিমধ্যে ৰং চেনেল বা ৰেঙনি চেনেলত বিভিন্ন ধাৰাবাহিকত তেখেতে স্ক্ৰিপ্ট লিখিছে বা নাট্য জগতৰ এজন মঞ্চ সফল অভিনেতা অনুপম শৰ্মা ডাঙৰীয়া আছে আমি পোনে আপোনাৰ ওচৰলৈকে আহিছোঁ বৰিগাঁও ধৰ্ম সন্মিলনী সভাই এইবাৰো এখন বিশেষ ব্যতিক্ৰমী নাটক ৰাইজলৈ সপ্তমী নিশা উপহাৰ দিব কি নাটক এইবাৰ আপোনালোকে ৰাইজলৈ উপহাৰ দিব আমি অলপ জানিব বিচাৰিছোঁ ধন্যবাদ নমস্কাৰ অমৰৰ লগতে আপোনালোকৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত আহি উপস্থিত হোৱাৰ কাৰণে আমি সপ্তমী নিশা 10 তাৰিখে এখন ব্যংগাত্মক নাটক মনোজ মিত্ৰৰ জোৱাই শাস্ত্ৰ অভিনীত কৰিম সকলো আমাৰ মাজতে নপুৰণি সকলো শিল্পীয়ে অভিনয় কৰিছে সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ ইয়াত কুশীলকবৃন্দক সকলো আহি পেলাই মানে অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালিত কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব বুলি আশাৰে বাট চাই ৰ'লোঁ প্ৰিয় দৰ্শকসকল মোৰ লগত এই যি জোৱাই শাস্ত্ৰ নাটকখনি মঞ্চস্থ হ'ব জোৱাই শাস্ত্ৰ নাটকখনিৰ পৰিচালক মহোদয় আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ এইখন মঞ্চৰ পৰাই আচলতে বৰ্তমান সময়ত অসমীয়া বোলছবি জগতে হওক বা ধাৰাবাহিক জগতখনতে বিভিন্ন প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী ওলাই যাবলৈ সক্ষম হৈছে মোৰ লগত ৰমেন খাৰগুৰি ডাঙৰীয়া আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম নৱপ্ৰজন্মৰ যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকক আপোনালোকে বিশেষ অগ্ৰাধিকাৰ দিছে লগতে প্ৰত্যেক বৰ্ষতে সুন্দৰ একোখনিকে নাটক মঞ্চস্থ হয় এইবাৰ আপোনাৰ নেতৃত্বত এটা নাট্য যুদ্ধ আগবাঢ়িছে কি ক'ব পূৰ্ব পৰম্পৰা ৰক্ষা কৰি বৰিগাঁও ধৰ্ম সন্মিলনী সভাগৰ ৰংগমঞ্চত এইবাৰো আমি এখন নাটক কৰিবলৈ লৈছোঁ নাটকখন হ'ল জোৱাই শাস্ত্ৰ আৰু ইয়াত বহুতো নপুৰণি শিল্পীৰ সমাৱেশেৰে আমি নাটকখন কৰিবলৈ লৈছোঁ বৰ্তমানলৈকে মই নাটকখনৰ গতিবিধি খুব সুন্দৰ পাইছোঁ আৰু যিসকলক অভিনয় কৰিবলৈ লোৱা হৈছে সেইসকলো প্ৰায়ভাগেই বৰ সুন্দৰ অভিনয় কৰি গৈছে আৰু ভৱিষ্যতলৈ
তেওঁলোকৰ পৰা যথেষ্ট আমি আশা কৰিব পাৰোঁ আৰু আমাৰ ইয়াৰ পৰাই বহুতখিনি অভিনেতা অভিনেত্ৰী ওলাই গৈছে বাহিৰলৈ ছবি জগতলৈ গৈছে তৌফিকুৰ ৰহমান প্ৰাঞ্জল শইকীয়া চালেহা চুলতানা চন্দ্ৰনাৰায়ণ বৰুৱা সাবিত্ৰী বৰা ইত্যাদি কৰি সেইসকলে আমাৰ ইয়াত যথেষ্ট বৰঙণি দি থৈ গৈছে আৰু সেইসকলৰ উৎসাহতে অনুপ্ৰাণিত হৈ আমি আজি এই কাৰ্যত আগবাঢ়িছোঁ আৰু আশা কৰোঁ ভগৱানে আমাক সহায় কৰিব আৰু ৰাইজেও আমাক সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। নিশ্চিতভাৱে আমি শুভেচ্ছা জনাইছোঁ। আমাৰ লগত সাংস্কৃতিক কৰ্মী প্ৰকাশ বৰা ডাঙৰীয়া আছে, আমি আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেদৰে আশাবাদী নাটকখন? ধন্যবাদ। বৰিগাঁও ধৰ্ম সন্মিলনী এটা অতি ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান, বৰ্তমান শতবৰ্ষ গৰকিবলৈ গৈ আছে আৰু এবছৰৰ পিছতে শতবৰ্ষ অতিক্ৰম কৰিব। এই মঞ্চতে অসমৰ কেইবাজনো খ্যাতিমান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰি গৈছিল। তাৰ ভিতৰত প্ৰথমেই নাম ল'ব লাগিব চন্দ্ৰনাৰায়ণ বৰুৱা। তাৰপিছতে মই নাম ল'ম আমাৰ শ্ৰদ্ধাৰ ৰমেন খাৰঘৰীয়াদেৱৰ, যিসকলৰ বলিষ্ঠ অভিনয়ত আমি অনুপ্ৰাণিত হৈ আজিও নাটক মঞ্চস্থ কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু এই বছৰ আমি ভাবিছোঁ যে আমাৰ এই নাটকখনিত আমি সম্পূৰ্ণ থলুৱা কলা কুশলীক লৈ আমি এই নাটকখন আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। মূল উদ্দেশ্য যে পিছৰ প্ৰজন্মই নাটক অভিনয় কৰি বৰিগাঁও ধৰ্ম সন্মিলনীৰ এই ৰংগমঞ্চটি উজ্জ্বল আৰু উজ্জীৱিত কৰি ৰাখক, তাৰে কামনা কৰি আমি এই নাটকখন কৰিবলৈ আগবাঢ়িছোঁ। মোৰ লগত যি মঞ্চ সফল অভিনেতা গুণীন খাৰঘৰীয়াদেৱো আছে, আপুনিও এই নাটকখনৰ লগত জড়িত হৈ আছে, গতিকে আপুনি কেনেদৰে আশাবাদী? নমস্কাৰ। প্ৰথমে মই চেনেলৰ সমূহ কৰ্মকৰ্তালৈ শাৰদীয় দুৰ্গোৎসৱৰ সম্ভাষণ জনাইছোঁ, লগতে সমগ্ৰ অসমৰ লগতে যোৰহাটৰ ৰাইজক মই এই চেনেলৰ যোগেদি শাৰদীয় দুৰ্গোৎসৱৰ সম্ভাষণ জনাইছোঁ। কথা হ'ল আমাৰ বৰিগাঁও ধৰ্ম সন্মিলনীয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে এইবাৰো আমি সপ্তমী নিশা 7:30 যোৱাৰ লগে লগেই মঞ্চস্থ কৰিম মনোজ মিত্ৰৰ এখন যুগজয়ী নাটক জয়শাস্ত্ৰ। আৰু আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আৰু ৰমেন খাৰঘৰীয়াৰ দ্বাৰা পৰিচালিত এই নাটকখন মানে উপভোগ কৰিবৰ কাৰণে মই সমগ্ৰ যোৰহাটবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে আহি এই সকলো শিল্পীক উৎসাহিত কৰিব আৰু পুনৰবাৰ আপোনালোকক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা আৰু সম্ভাষণ জনালোঁ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, তেওঁলোকে আচলতে যথেষ্ট আশাবাদী। মোৰ লগত ৰক্ষী বৰা ডাঙৰীয়া আছে, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। সপ্তমীৰ নিশা আপোনালোকে নাটক মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে, কিমান সময়ত নাটক আৰম্ভ হ'ব আৰু প্ৰৱেশৰ কিবা আপোনালোকৰ বিনামূলীয়া নে কেনেকুৱা ধৰণৰ হ'ব? ধন্যবাদ। এই আমাৰ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে আয়োজন কৰা নাটকখনেই জয়শাস্ত্ৰ আমাৰ সপ্তমীৰ নিশা ঠিক 7:30 বজাৰ লগে লগে আৰম্ভ কৰা হ'ব আৰু আমাৰ প্ৰৱেশ পত্ৰ আমাৰ বিনামূলীয়াই থাকে। আমি যিহেতু পূজা উপলক্ষে আমি নাটক আমি সদায় অনুষ্ঠিত কৰি আহিছোঁ ধাৰাবাহিকভাৱে, এইবাৰো আমি তাৰ ব্যতিক্ৰম কৰা নাই। আমি জয়শাস্ত্ৰ নাটকখনেই এইবাৰ মঞ্চস্থ কৰিম বুলি আগবাঢ়িছোঁ। আপোনাক ৰাইজে কি বিশেষ চৰিত্ৰ দেখিবলৈ পাব এইবাৰ? মোৰ তিনিজন জোঁৱাইৰ ভিতৰত এটি জোঁৱাই, মই মানে ভেটেনেৰী ডক্টৰ। তাৎক্ষণিকভাৱে যদি কিবা এটা সংলাপ যদি আমাক ৰাইজক শুনাব পাৰে অকণমান, যদি এতিয়া মনত আছে। হয়, এইটো বাৰু হৰগোবিন্দ বৰুৱাৰ ঘৰ হয়নে? মই তেখেতৰ ঘৰখন বিচাৰি বিচাৰি গোটেই হাবি বন চলাথ কৰি শেষত আহি এই ঘৰখনতে সোমাই দিলোঁ। হৰগোবিন্দ বৰুৱা মই লগ পামনে বাৰু? ধন্যবাদ জনাইছোঁ আৰু আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, আচলতে যোৰহাটৰ সাংস্কৃতিক ৰাজধানী যোৰহাটত আমি পূৰ্বতো আপোনালোকক জনাইছোঁ যে এই শাৰদীয় দুৰ্গোৎসৱৰ এই বিশেষ দিনকেইটাত এক বিশেষ নাট্য পৰিৱেশে বিৰাজ কৰে আৰু ব্যতিক্ৰম নহয় বৰিগাঁও ধৰ্ম সন্মিলনী সভা। আৰু আমি তেখেতৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম, তেওঁ জড়িত হৈ আছে। জনাওকচোন আপোনাৰ অনুভৱ কেনেকুৱা নাটকখনিক লৈ? নমস্কাৰ। অভিনয় কৰি মোৰ অতি সুন্দৰ লাগিছে, বিশেষকৈ মোৰ
শ্ৰদ্ধাৰ দুই তিনিজনকৈ ব্যক্তি লগ পাইছোঁ, বিশেষকৈ তোমাৰ ৰমেন খাইকাদেৱ, প্ৰকাশ দা আৰু মোৰ একদম বন্ধু অনুপম শৰ্মা, তেখেতসকলৰ ডাইৰেকশ্যনত মই মানে নাটক কৰিছোঁ। অতি ভাল লাগিছে, এটা সৰু ৰোল দিছে মোক, ভাল লাগিছে কৰি। নিশ্চয়ভাৱে দীপুদা, আপোনাক আমি বিভিন্ন মঞ্চত বিভিন্ন চৰিত্ৰত দেখিছোঁ, তথাপিও বৰিগাঁও ধৰ্ম সন্মিলনী সভাখৰ মঞ্চ আপোনাৰ বাবে কেনেদৰে ব্যতিক্ৰম? অতি মানে মৰম লগা হৈছে, বিশেষকৈ মানে প্ৰথম কৰিছোঁ এইবাৰ এইখন মঞ্চত, কিন্তু তেখেতসকলৰ যিটো মানে আদৰ পাইছোঁ, অতি মানে ভাল লাগিছে আৰু অতি ভাল লাগিছে। ধন্যবাদ। বাইদেউ, আপুনিও এইবাৰ অভিনয় কৰিছে, গতিকে বিশেষ কি চৰিত্ৰ ৰাইজে দেখিবলৈ পাব, কেনেদৰে আশাবাদী? মই এইবাৰ এই নাটকখনত যিখন জোঁৱাই শাস্ত্ৰ, তাত মই হেমা মালিনীৰ চৰিত্ৰটো কৰিছোঁ, ৰাধা গোবিন্দ বৰুৱাৰ মানুহগৰাকী হৈছোঁ। ভাল লাগিছে কৰি। এইখন মঞ্চত এই গাঁওখনলৈ যেতিয়াই আহিছিলোঁ বিয়া হৈ, তেতিয়াই প্ৰথম ইয়াত নাটকখন কৰিছিলোঁ ঘৃণাই সাতোলা। খুব ভাল লাগিছিলে। তাৰ তেতিয়াৰে পৰাই এতিয়ালৈকে বহুতখিনি নাটকেই ইয়াৰ পৰা কৰিলোঁ, কৰি বিৰাটেই ভাল লাগে। আৰু আমাৰ ইয়াত এইবাৰ আমাৰ নাটকৰ পৰিচালক হৈছে ৰমেন দা, মাইনা দা, অনুপম শৰ্মা, দুলুত দা, এখেতসকলে আমাক যিখিনি অৰিহণা যোগায় আমাৰ অভিনয়ৰ ক্ষেত্ৰত, সঁচাকৈ মানে সেইখিনি কেতিয়াও চিৰকৃতজ্ঞ, সেইখিনি কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। ধন্যবাদ। আৰু যোৰহাটবাসী ৰাইজলৈ এটা অনুৰোধ, সকলোৱে আহিব। সপ্তমীৰ দিনা আমাৰ নাটক, আপোনালোকক সকলোকে সাদৰে নিমন্ত্ৰণ কৰিলোঁ। পূজা ভাগলৈও আহিব আৰু আমাৰ নাটকখন আহি পেলাই যদি চাইহি আমি খুব আনন্দ পাম। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে আজি আমি বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ নাট্য পৰিৱেশৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষভাৱে উল্লেখ কৰিবই লাগিব যে বৰিগাঁও ধৰ্ম সন্মিলনী সভাই প্ৰত্যেক বৰ্ষৰে তেওঁলোকৰ নাট্য নিবেদনত নৱপ্ৰজন্মক বিশেষভাৱে সুবিধা প্ৰদান কৰি আছে। মোৰ লগত নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকল আছে, আমি তোমাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তুমি এবাৰ নাটক মঞ্চস্থ কৰিবলৈ যি আগবাঢ়িছে তেওঁলোক, তুমিও অভিনয় কৰিছা, কেনেদৰে তুমি আশাবাদী? হয়, অভিনয় জগতত এয়া মোৰ প্ৰথম বুলিয়ে ক'ব পাৰি নাটকৰ ক্ষেত্ৰত। হয়, অভিনয় কৰি বহুতেই ভাল লাগিছে, বহুত ধুনীয়াকৈ শিকাইছে, সেইটো কাৰণে কৈছোঁ সকলো আহিব, চাবহি বুলি আশা থাকিল। মই কি ক'ম আৰু, প্ৰত্যেক বছৰৰ দৰে এই বছৰো মই আকৌ অভিনয় কৰা সুবিধা পাইছোঁ জ্যেষ্ঠসকলৰ লগত। এইবাৰ জোঁৱাই শাস্ত্ৰ লৈছে, মই সৰু ৰোল এটা কৰিছোঁ, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। সংলাপনো কি ক'ম আৰু, সোনকালে আহাচোন, মই চোৱাহিচোন মোৰ কি হৈছে, আহাচোন। ধন্যবাদ জনাইছোঁ। আৰু অনুষ্ঠানৰ সামৰণি মাৰিব বিচাৰিছোঁ, কিন্তু তাৰ পূৰ্বতে তেওঁলোকে যোৰহাটবাসী ৰাইজলৈ বিশেষ অনুৰোধ জনাব বিচাৰিছে, গতিকে কি জনাব? শ্ৰদ্ধাৰ কলাপ্ৰেমীসকল, 10 অক্টোবৰ সপ্তমী নিশা সন্ধিয়া ঠিক 7:30 বজাত বৰিগাঁও ধৰ্ম সন্মিলনীৰ এই ৰংগমঞ্চত জোঁৱাই শাস্ত্ৰ নাটক মনোজ মিত্ৰৰ সকলোৱে উপভোগ কৰিবলৈ আহিব। অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ৰিতু কাৰ পেলেচ। বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ। আপোনাৰ মনে বিচৰা প্ৰতিখন মন পচন্দৰ গাড়ী ইয়াতে উপলব্ধ। আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন। লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি। তেনেহলে পলম নকৰি আহক ৰিতু কাৰ পেলেচলৈ। আমাৰ ঠিকনা কৰঙা চমুৱা গাঁও, গড়আলি, যোৰহাট। যোগাযোগৰ নম্বৰ 9954370931।